ডিমা হাছাও আৰু কাছাৰ জিলাত বসবাস কৰা মাৰসকল অসমৰ এটা সৰু জনজাতি। তেওঁলোক মিজো, কুকি, চিন জনজাতিৰ এটা শাখা। অসমৰ উপৰিও মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো কিছু সংখ্যক মাৰ লোকৰ বসতি আছে। তেওঁলোকৰ ভাষাত মাৰ শব্দটোৰ অৰ্থ উত্তৰৰ লোক। তেওঁলোকে লোছাইসকলৰ বসবাস ভূমি অৰ্থাৎ মিজোৰামৰ উত্তৰে বাস কৰে বাবে সম্ভৱ এই নামটোৰ সৃষ্টি হৈছে। পাছে এই সম্পৰ্কত তেওঁলোকৰ নিজৰ মাজতে মতভেদ আছে। কিছু সংখ্যক পণ্ডিতৰ মতে মাৰসকলৰ মূৰৰ চুলিৰ বন্ধাৰ বিশেষ ষ্টাইলৰ পৰা এই শব্দটোৰ সৃষ্টি হৈছে। তেওঁলোকৰ ভাষাত মাৰহ শব্দৰ অৰ্থ এজনৰ চুলি তেওঁৰ ডিঙিৰ পিছফালে বন্ধা। সেই মাৰহ শব্দৰ পৰাই মাৰ শব্দটোৰ সৃষ্টি হৈছে বুলি বহুতে কয়। মাৰসকলৰ পৌৰাণিক কাহিনী মতে বহু দিনৰ আগতে ৰোমাস্বাম আৰু টুকবেমচাওম নামৰ দুজন ককাই ভাই আছিল। তাৰে ডাঙৰজন ৰোমাস্বামে তেওঁৰ চুলি আগফালে বান্ধিছিল কাৰণ তেওঁৰ ডিঙিৰ পিছফালে এটুকুৰা ঘাঁ আছিল। ৰোমাস্বামৰ মৃত্যুৰ পিছত তেওঁৰ সতি সন্ততিয়ে ৰোমাস্বামৰ দৰে আগফালে চুলি বান্ধিবলৈ ল'লে। সেইসকল হ'ল বৰ্তমান দক্ষিণ মিজোৰামত বাস কৰা পাৱি জনজাতিৰ লোক। আনহাতে ভায়েক টুকবেমচাওমে তেওঁৰ দীঘল চুলিখিনি ডিঙিৰ পিছফালে এটা খোপা কৰি বান্ধিছিল। এই টুকবেমচাওমৰ সতি সন্ততিসকল হ'লগৈ মাৰ আৰু তেওঁলোকেও টুকবেমচাওমৰ দৰে ডিঙিৰ পিছফালে চুলি বান্ধিবলৈ ল'লে। মাৰসকলে তেওঁলোকৰ আদিভূমি হিচাপে চিনলুঙৰ নাম লয়। পাছে সেই ঠাইৰ অৱস্থিতি প্ৰকৃততে ক'ত তাক লৈও বিতৰ্ক শেষ হোৱা নাই। মাৰসকল ইয়ালৈ ক'ৰ পৰা আহিছিল সেই বিষয়েও মতভেদ আছে। অৱশ্যে ঐতিহাসিকভাৱে প্ৰমাণিত হৈছে যে মাৰসকল মধ্য চীনৰ পৰা অহা লোক। মাৰসকলৰ এজন ইতিহাসবিদ চুন গাটেৰ মতে বৰ্তমানৰ দক্ষিণ-পূব চীনৰ টাইলুং বা চিনলুং হ'ল মাৰসকলৰ আদিভূমি। চীনা অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশ আৰু ৰাজনৈতিক হেঁচাত তেওঁলোক দক্ষিণলৈ গুচি আহিবলগীয়া হৈছিল। তেওঁলোকে কেতিয়া কোন পথেৰে আহি ভাৰতত প্ৰৱেশ কৰিলে সেইবোৰ তথ্য জানিব পৰা হোৱা নাই। পাছে তেওঁলোকৰ পৰম্পৰাগত কাহিনী আৰু গীতৰ পৰা জনা যায় যে মাৰসকল প্ৰথমতে হিমালয় অঞ্চললৈকে আহিছিল কিন্তু হিমালয় পাৰ হ'ব নোৱাৰি পূবলৈ আহি উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ কৰিলে। মাৰসকলৰ কেইবাটাও ফৈদ বা উপজাতি আছে। সেইবোৰক মাৰ ভাষাত পাহনাম বুলি জনা যায়। সেই সকলো ফৈদৰে নিজা গাঁও ভাষা আদি আছে। এতিয়া পাছে মাৰ জনজাতিৰ বেছিভাগেই লোকে মাৰ ভাষাতে কথা কয়।